গুড ইভিনিং এভৰিৱান। এনেৰা হেণ্ডলুমলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিও ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আনিছোঁ আপোনালোকৰ কাৰণে। প্ৰথমে মই ব্ৰাইডেল ড্ৰেছৰ পৰা দেখাই লৈ যাম। এয়া য়েল্ল' কালাৰত ধুনীয়াকৈ দিগ টচ আৰু বাণী পিয়ৰ পাট আৰু টচেদি কাম কৰা হৈছে। এয়া চাওক, ইমান ধুনীয়া কাপোৰযোৰ। এখন চাদৰ আৰু মেখেলা এখন মেখেলা এনেকৈ থাকিব। চাওক কাপোৰযোৰ ইমান ধুনীয়া ছফ্ট আৰু ব্লাউজ পিচ এইটো এয়া ব্লাউজ পিচ। ইয়াৰ প্ৰাইচ হ'ব 18,000ত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। এইযোৰ ড্ৰেছ এইযোৰ কাপোৰ আপোনালোকে 18,000ত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। এনেকৈ অলপ আনকমন ডিজাইনৰ অলপ কাপোৰ দেখাইছোঁ। এয়া চাওক, এইটো আপোনাৰ ইমান ধুনীয়া কালাৰটো, লাইট কালাৰত এনেকৈ বনোৱা হৈছে। ডিজাইনটো গোটেই বডিতে আছে এনেকৈ। এইটো গুণা আৰু টচ দি কাম কৰা হৈছে। এইযোৰ কাপোৰ চাওক, কালাৰ এনেকৈ থাকিব। কালাৰটো অলপ বেলেগ আহিছে, চিলভাৰ কালাৰত কাম কৰা হৈছে। এইযোৰ চাওক, এনেকুৱা মেখেলা এনেকৈ থাকিব আৰু ব্লাউজ পিচ এইটো আপোনালোকে কাৰোবাৰ যদি বিয়া আহিছে বা এনেকৈ বিয়াত পিন্ধিব বিচাৰিছে, এনেকুৱা কাপোৰ ল'ব পাৰিব। পূৰা আনকমন কাপোৰ। ইয়াৰ প্ৰাইচটো হ'ব 18,000ত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। আৰু ৰেডত নুনি কটন ধুনীয়াকৈ মুগা কালাৰ দি কাম কৰা হৈছে। এখন মেখেলা এনেকৈ থাকিব। এয়া মেখেলা এনেকৈ থাকিব। ধুনীয়া কাপোৰযোৰ ল'ব পাৰিব। অকল 2200 টকাত ৰেডি টু ৱেৰ নাপাব। আৰু ৰেডি টু ৱেৰ লাগিলে 2400 আহিব। আৰু এইযোৰ নুনি কটন। এয়া এনেকৈ থাকিব। পদুম ফুল ডিজাইন চাওক, ধুনীয়াকৈ এনেকৈ পদুম ফুলেদি বনোৱা হৈছে নুনি কটন। আৰু এয়া মেখেলা এনেকৈ থাকিব। ইয়াৰ প্ৰাইচ হ'ব 2300 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। পিয়ৰ নুনি কটনত। আৰু আমাৰ এনেৰা হেণ্ডলুম পেজটো আপোনালোকে প্লিজ ফ'ল' কৰি ল'ব। এয়া এইটো হ'ল হেভিকৈ ব্লু কালাৰত এনেকৈ বনোৱা হৈছে। ৰয়েল ব্লুত এনেকুৱা বনোৱা হৈছে হেভিকৈ। চেল্ফ বৰ্ডাৰ থাকিব এনেকৈ। আৰু মেখেলাও ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি থোৱা আছে। এয়া চাওক, হেভিকৈ পদ্মিনী কটনত এইযোৰ কাপোৰ বনোৱা হৈছে। এইযোৰ ল'ব পাৰিব অকল 4,900 টকাত। আপোনালোকে ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। পুৰি যায়। ব্লাউজ পিচ এইটো ব্লাউজ পিচ থাকিব এনেকৈ। ইয়াৰ প্ৰাইচ হ'ব 4,900ত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। ৰেডত হেভিকৈ দেখাই দিম। এয়া ৰেড কালাৰত এনেকৈ বনোৱা হৈছে। চাওক, ঘিচা দি বনোৱা হৈছে। ছাইড বৰ্ডাৰ এনেকৈ থাকিব। আৰু মেখেলা এনেকৈ থাকিব। মেখেলাখন এয়া ৰেডটো বিৰাট ধুনীয়া ৰেড হয়। সেইটো ভিডিঅ'টোত অকণমান ৰেডটো বেলেগকৈ আহিছে, অৰেঞ্জ টাইপৰ আহিছে, কিন্তু এইটো পূৰা ৰেড কালাৰটো বহুত ধুনীয়া কালাৰটো। ইয়াৰ প্ৰাইচ হ'ব 4,900ত ধুনীয়াকৈ ৰেডি টু পাব। আৰু এইটো কটনত কপাৰ গুণা আৰু গল্ডেন গুণা দি কাম কৰা হৈছে। এনেকৈ ব্লু কালাৰত, নেভি ব্লু কালাৰত বনাইছোঁ এনেকৈ। চাওক, এইযোৰো চিম্পুলকৈ পিন্ধিবলৈ ভাল হ'ব। এয়া চাদৰ আৰু এখন মেখেলা এনেকৈ থাকিব। সৰু সুৰা পাৰ্টি ৱেৰ কৰিব পাৰিব কাপোৰযোৰ, বহুত ধুনীয়া। ছাইড পাৰি এনেকৈ থাকিব। আৰু ব্লাউজ পিচ এইটো। ইয়াৰ প্ৰাইচো হ'ব অকল 2,600 টকাত। এইযোৰ কাপোৰ আপোনালোকে ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। কমতে দিছোঁ, 2,600ত এইযোৰ কাপোৰ ৰেডি টু ৱেৰ পাব। আৰু এয়া পিয়ৰ নুনি আপোনাৰ পেৰট কালাৰত আছে। কালাৰটো অলপ বেলেগ আহিছে। এইটো পেৰট কালাৰ হয়, কিন্তু পেৰট কালাৰত আছে এইযোৰ কাপোৰ। এয়া মেখেলা এনেকৈ থাকিব। আৰু ব্লাউজ পিচ এইটো।
ইয়াৰ প্ৰাইচ হ'ব 4500 ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। 4500 আপোনালোকে এইযোৰ কাপোৰ ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। আৰু এইযোৰ ব্লু কালাৰত আছে, ৰয়েল ব্লু কালাৰ, এনেকৈ বুটা থাকিব মাজতে। এয়া চাদৰ আৰু মেখেলা এনেকুৱা থাকিব। মেখেলা একেই, এনেকৈ মেখেলা থাকিব হেভিকৈ কাম কৰা। ইয়াৰ প্ৰাইচ হ'ব 4500 ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। আৰু এইযোৰ কেঁচাপাত কটনত, চব বেলেগ বেলেগ কাপোৰ দেখাইছোঁ আজি। এয়া কেঁচাপাত কটন, ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি থোৱা আছে কাপোৰযোৰ। এখন মেখেলা এনেকৈ থাকিব আৰু এয়া ব্লাউজ পিচ। ইয়াৰ প্ৰাইচ হ'ব 3500 টকাত আপোনালোকক ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব। এয়া চাওক কফি কালাৰত আছে, আৰু এই কালাৰটো মৰম লগা, এজাৰ ফুলীয়া কালাৰ, এজাৰ ফুলীয়া কালাৰ বুলি কয় এইটো। এয়া চাওক, এখন চাদৰ আৰু এখন মেখেলা। মেখেলা এনেকৈ থাকিব। ইয়াৰ প্ৰাইচটো হ'ব ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি 3500 টকাত ল'ব পাৰিব। এইটো ব্লেকত আছে, কটন কেঁচাপাত। এয়া ব্লেকত এনেকুৱা ডিজাইন পাব, গোটেই বডিটো এনেকৈ কাম কৰা আছে। চাওক, এয়া এনেকৈ থাকিব। আৰু মেখেলাও হেভি আছে। ইয়াৰ প্ৰাইচ হ'ব ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি 3500 আপোনালোকে ল'ব পাৰিব। কটন দুটামান দেখাই দিম। আৰু এই যে পদ্মিনী কটনত, ঘিচা আৰু এনেকৈ সূতা দি মিক্স কৰি কাম কৰা হৈছে। এইযোৰো চিম্পুলকৈ ভাল লাগিব, বহুত ধুনীয়া। এয়া মেখেলা এনেকৈ থাকিব, মেখেলা এইটো। আৰু আপোনাৰ ছাইড পাৰি, এয়া ঘিচা দি কাম কৰা হৈছে ছাইড পাৰি। ইয়াৰ প্ৰাইচ হ'ব ৰেডি টু ৱেৰ নাপাব 2600, যদি ৰেডি টু ৱেৰ লাগে 2800 পাব। ৰেশমি কটনত দেখাই দিওঁ। আৰু এইযোৰ পিংক কালাৰত হেভিকৈ অলপ কাম কৰা হৈছে, ৰেশমি কটন হয়। এইযোৰ ৰেশমি কটনত বনোৱা হৈছে। এনেকৈ কাৰোবাক যদি ডাঙৰ ডাঙৰ ফুলৰ লাগে এনেকৈ থাকিব ৰেশমি কটন। মেখেলা আৰু চাদৰ চিলাই থোৱা আছে, ৰেডি টু ৱেৰ কৰি থোৱা আছে। এয়া এনেকৈ থাকিব ব্লাউজ। এইটো এয়া ছাইড পাৰি ব্লাউজ এনেকৈ থাকিব। ইয়াৰ প্ৰাইচ হ'ব ৰেডি টু ৱেৰ কৰি আপোনালোকে 3500 টকাত এইযোৰ ৰেশমি কটন পাই যাব। এৰি ঘিচা দি কাম কৰা হৈছে। দেখাই দিম, এইটো পদ্মিনী কটনত মুগা কালাৰ বনোৱা হৈছে। এয়া মুগা কালাৰ পদ্মিনী কটন। এনেকৈ মেখেলা, এইটো এয়া মেখেলা এনেকৈ ৰেডি টু ৱেৰ, ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি থোৱা আছে। এয়া ব্লাউজ পিচ। ইয়াৰ প্ৰাইচ হ'ব 2800 ধুনীয়াকৈ পাই যাব। ঘিচাটো দেখাই দিম। এইটো ঘিচা হয়। এই ঘিচাটো আগতে খুব চলিছিলে, আজিকালি ইমান নচলা হৈছে। এয়া ঘিচা, এনেকৈ ঘিচা দি আমাৰ মিচিং ফুলত বনোৱা হৈছে। এখন মেখেলা, ইয়াৰ প্ৰাইচ হ'ব ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি পিনি 3000 পাই যাব। ছাইড পাৰি এইটো কেঁচাপাত, পিয়ৰ কেঁচাপাত। এনেকুৱা আমাৰ মিচিং ডিজাইনত বনোৱা হৈছে। কেঁচাপাত গ্ৰে কালাৰত বহুত ধুনীয়া। চাদৰ কেঁচাপাত হ'ব আৰু মেখেলা পিয়ৰ পাত। এনেকুৱা থাকিব পিয়ৰ পাত। ইয়াৰ প্ৰাইচ হ'ব 11500 ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। আৰু দেখাই দিম বেঙুনী কালাৰটো। এইটো চেল্ফ বৰ্ডাৰত বেঙুনী কালাৰ বনোৱা হৈছে। এইটো চাওক, এনেকৈ থাকিব ছাইড পাৰি এইটো। এয়া চাওক, আৰু মেখেলা এনেকৈ থাকিব। এয়া মেখেলা আৰু ব্লাউজ পিচ লগতে লাগি আছে। কাৰোবাৰ যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। আৰু প্লিজ সকলোৱে আমাৰ পেজটো ফ'ল' কৰিব। ইয়াৰ প্ৰাইচ হ'ব 3800 ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। দেখাই দিম নেকি, এইটো মুগা কালাৰত। এইটো কাপোৰো বহুত ধুনীয়া, চিম্পুলত পদ্মিনী কটনত বনোৱা হৈছে। ছাইড পাৰি এনেকৈ থাকিব, ৰেডি টু ৱেৰ কৰি থোৱা আছে কাপোৰ। চাওক,
মেখেলা এইটো আৰু ব্লাউজ পিচ এয়া ইয়াৰ প্ৰাইচ হ'ব ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি পিনি 2800 টকা ল'ব পাৰিব আজিৰ ভিডিঅ' ইমান